আপুনি বাৰু অনবৰতে নিগেটিভ কথাই চিন্তা কৰি থাকে নেকি? মানে চব কথাতে নিগেটিভেই দেখা পায়, পজিটিভ দেখাই নাপায়, পজিটিভ ভাবিবই নোৱাৰে। কিয় হয় বাৰু এনেকুৱা? কাৰণ আমি যিখিনি মানুহৰ লগত উঠা বহা কৰোঁ, আমাৰ চাৰিওকাষে যিখিনি মানুহ থাকে, সেইখিনি পজিটিভ নহয়। কাৰণ আমি যিকোনো মানুহৰ লগতে কথা পাতোঁ, আমি নিগেটিভ মানুহ এজনৰ লগতো আমি এনিটাইম কথা পাতি থাকোঁ, তেনেকুৱা ক্ষেত্ৰতো আমাৰ নিগেটিভিটিটো বেছিকৈ প্ৰভাৱ পেলায়। গতিকে আপুনি সদায় এটা কথা মন কৰিব, আপুনি যাৰ লগত অনবৰতে উঠা বহা কৰি থাকে বা বেছিভাগেই মানে আপুনি কথা পাতি থাকে, যাৰ লগত আপুনি বেছিকৈ টাৰ্মছ কৰে, ফ্ৰেণ্ড চাৰ্কেলো হ'ব পাৰে, আপোনাৰ ৰিলেটিভো হ'ব পাৰে, সেই মানুহখিনিক আপুনি চাব তেওঁলোক পজিটিভ নে নিগেটিভ। যদি তেওঁলোক পজিটিভ হয় তে আপুনিও পজিটিভ হ'ব পাৰিব। যদি তেওঁলোক নিগেটিভ, মানে আপোনাৰ 100ৰ 90%ই নিগেটিভ কথা কয়, যে তেনেকুৱা মানুহৰ লগত থাকিলে আপোনাৰ ওপৰতো সেই নিগেটিভ প্ৰভাৱখিনি পৰিব, যাৰ ফলত আপুনিও সকলো ধৰণৰ কথাতেই নিগেটিভ ভাবিবলৈ ধৰিব। গতিকে আপুনি প্ৰথম ষ্টেপটো হ'ব, আপুনি কাৰ লগত বেছিকৈ ৰিলেশ্যন কৰিছে, আপুনি কাৰ লগত বেছিকৈ কথা পাতিছে, কাৰ লগত আপুনি মিতিৰালি কৰি আছে, সেই মানুহখিনিৰ কেটেগৰীটো আপুনি বাছি ল'ব লাগিব। তেতিয়াহে আপুনি পজিটিভ ভাবিব পাৰিব আৰু নিগেটিভিটিৰ পৰা হাত সাৰিব পাৰিব।